হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ এইচএছ 2022ত হৈ যোৱা টুৰিজম এণ্ড হস্পিটেলিটিৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিবলৈ। আৰু এইখন কুৱেশ্যন পেপাৰ তোমালোকে যিখন দেখা পাইছা ইয়াৰ সম্পূৰ্ণ চলুচন এইটো ভিডিঅ'ত পাবা। লগতে তোমালোকক জনাই দিওঁ যে 2022 বৰ্ষৰ এইখন কুৱেশ্যন পেপাৰৰ ফুল মাৰ্কছ দিয়া আছিলে 30 আৰু পাছ মাৰ্কছ তোমালোকৰ 9 পাব লাগিছিল। আৰু সময় দিয়া আছিল 2 ঘণ্টা। এতিয়া তোমালোকে কুৱেশ্যন পেপাৰখন চাই যাব পাৰা। ইয়াতে তোমালোকৰ কুৱেশ্যন পেটাৰ্নৰ বিষয়ে দিয়া আছে। ইয়াতে মানে তোমালোকৰ কিমান মাৰ্কৰ কুৱেশ্যন আহিব, কিমানটা কুৱেশ্যন আহিব, ধৰি লওক 2 মাৰ্কৰ এটা, এনেকুৱা ধৰণৰ তাতে আগতীয়াকৈ দিয়া থাকে। তাৰপিছত চোৱা পাৰ্ট এ ভকেশ্যনেল স্কিল। ইয়াতে কুৱেশ্যনটো চোৱা 1 নম্বৰটোৰ দিয়া আছে যে এখন হোটেলৰ উদাহৰণ দিয়া য'ত বিশেষভাৱে সক্ষম গ্ৰাহকৰ বাবে বনোৱা হয়। এইটো এনচাৰটো হ'ব কি তোমালোকে লিখিব পাৰা যে এক্সাইবেল গ্ৰেণ্ড হোটেল। ঠিক আছে, এক্সাইবেল গ্ৰেণ্ড হোটেল নাম তোমালোকে লিখিব পাৰা। তাৰপিছত যিটো বি নম্বৰটো আছে GIMৰ ফুল ফৰ্মটো হ'ব গ্ল'বেল ইনফ্ৰাষ্ট্ৰাকচাৰ মেনেজমেণ্ট। ঠিক আছে, তাৰপিছত 2 নম্বৰটো চোৱা, 2 নম্বৰ এটো চোৱা। 2 নম্বৰ এটো দিয়া আছে যে ব্যক্তিগত স্বাস্থ্যবিধিৰ সংজ্ঞা দিয়া যথাযথ স্বাস্থ্য ৰক্ষা নকৰা সম্বন্ধীয় যিকোনো 2টা সমস্যা লিখা। মই কৈ দি আছোঁ, তোমালোকে শুনিবা যে ব্যক্তিগত স্বাস্থ্যবিধি হৈছে ব্যক্তিয়ে স্বাস্থ্য ৰক্ষা আৰু ৰোগৰ প্ৰতিৰোধ কৰিবলৈ অৱলম্বন কৰা প্ৰথা। ইয়াৰ ভিতৰত নিয়মীয়া গা ধোৱা, হাত ধোৱা, দাঁতৰ যত্ন আৰু গ্ৰুমিং আদি অন্তৰ্ভুক্ত। 2টা সমস্যা এতিয়া চাবা। 2টা সমস্যা হ'ল, এটা হৈছে ৰোগৰ আশংকা বৃদ্ধি, 2 নম্বৰটো আছে শৰীৰৰ দুৰ্গন্ধ আৰু বেহিক বেপাৰ অৱনতি। ঠিক আছে, বেহিক বেপাৰ অৱনতি। তাৰপিছত 2 নম্বৰ বিটো লিখা আছে যে এজন হোটেল কৰ্মচাৰী হিচাপে তুমি ভাষণ অক্ষমজনিত গ্ৰাহকৰ লগত কেনেকৈ কাম কৰিবা। এইটোত মই স্ক্ৰীনত দেখাই দিছোঁ, তোমালোকে এইখিনি চাই ল'বা, এনেদৰে লিখিলেও মাৰ্ক পাবা। ঠিক আছে, তাৰপিছত C নম্বৰটো চোৱা যে গ্ৰাহক আৰু অতিথিৰ মাজত থকা পাৰ্থক্য লিখা। এইটো কিন্তু মই স্ক্ৰীনত দেখুৱাই দিছোঁ। তাৰপিছতে আৰু চাবা D নম্বৰটো যে ফ্ৰেন্সত ফৰাচী 7 বাৰৰ নাম লিখা। এইটো মই চাব পাৰিছা তোমালোকে স্ক্ৰীনত, এনেদৰে তোমালোকে লিখিব পাৰা 7 বাৰৰ নাম। তাৰপিছত E নম্বৰটো আকৌ চাবা। এই নম্বৰটো দিয়া আছে যে কৰ্মস্থানত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ তুমি কি ধৰণৰ উপায় মানি চলিবা। এইটো কিন্তু তোমালোকে লিখিব পাৰা, এনেদৰে মই স্ক্ৰীনত দিয়া ধৰণে লিখিব পাৰা। তাৰপিছতে এতিয়া আমি নেক্সট পেজ বা নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছে। চোৱা নেক্সট কুৱেশ্যন যিটো দিয়া আছে 1 নম্বৰটো তলত দিয়া ফৰাচী শব্দকেইটাৰ অৰ্থ লিখা। এইটো তোমালোকে লিখিব পাৰা। এই নম্বৰটো বনজুৱাৰৰ অৰ্থ হৈছে শুভ দিন। ঠিক আছে, শুভ দিন এছামিছত লিখিলে শুভ দিন। তাৰপিছত বি নম্বৰটো চাবা বেনভেনুৰ। এইটো তোমালোকে যদি ফৰাচী শব্দকেইটাৰ অৰ্থ লিখিবলৈ যোৱা, বেনভেনুৰ অৰ্থ হৈছে স্বাগতম। ঠিক আছে, শুভ দিন, প্ৰথমটো হ'ব শুভ দিন, দ্বিতীয়টো হ'ব স্বাগতম। ঠিক আছে, তাৰপিছত 3 নম্বৰটো চোৱা। 3 নম্বৰটো দিয়া আছে যে অতিথিৰ সন্মুখত থিয় হোৱা সময়ছোৱাত তুমি পালন কৰিবলগীয়া শিষ্টাচাৰসমূহ লিখা। এইটো তোমালোকে স্ক্ৰীনত চাব পাৰিছা, এনেকুৱা ধৰণে লিখিলে তোমালোকে কিন্তু মাৰ্ক পাবা। তাৰপিছতে কুৱেশ্যন নম্বৰ 4 চোৱা বিপদ বুলিলে কি বুজা, জুইৰ পৰা হোৱা বিপদ নিবাৰণ কৰাৰ উপায়কেইটা লিখা। এইটো কুৱেশ্যন তোমালোকে নিজে লিখিবা। ঠিক আছে, নেক্সট কুৱেশ্যন আমি এতিয়া আলোচনা কৰিম পাৰ্ট বি এমপ্লয়াবিলিটি স্কিলছ। ইয়াতে চাবা 5 নম্বৰ কুৱেশ্যনটো 1 নম্বৰটো দিয়া আছে যে এটা আদৰ্শ খবৰৰ বিশেষতাসমূহ কি হয়। ঠিক আছে, এইটো তোমালোকে জানি থৈ দিবা যে এই নম্বৰটো ক্লিয়াৰ, 2 নম্বৰটো কনচাইজ, তাৰপিছত একুৰেট, তাৰপিছত অল অফ দ্য এবভ, ওপৰৰ আটাইকেইটা। এইটো তোমালোকে সদায় মনত ৰাখিবা, কমন এটা কুৱেশ্যন, এইটো পৰীক্ষাত খুবেই আহি থকা দেখা যায়। গতিকে এইটো তোমালোকৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ
ওপৰৰ আটাইকেইটা অল অফ দ্য এবভ এটা আদৰ্শ খবৰৰ বিশেষতাবোৰ বা বিশেষতাসমূহ হ'ল ক্লিয়াৰ কনচাইজ একুৰেট আৰু বহুত আছে এনেকুৱা ঠিক আছে মানে ওপৰৰ আটাইকেইটা হ'ব তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে তলৰ কোন বাক্যটোত সঠিক বিৰাম চিহ্ন ব্যৱহাৰ কৰা হৈছে তলৰ কোন বাক্যটোত সঠিক বিৰাম চিহ্ন ব্যৱহাৰ কৰা হৈছে এই নম্বৰটো চোৱা where are you going এটো কি হ'ব লাগিছিল বাৰু কোৱেশ্চন মাৰ্ক হ'ব লাগিছিল হয়নে ইয়াতে কিন্তু তোমালোকে দেখা পাইছা যে ইয়াতে কোৱেশ্চন মাৰ্ক এনেকুৱা ধৰণৰ থাকিব লাগিছিল কিন্তু ইয়াতে কোৱেশ্চন মাৰ্ক নাই সো দ্বিতীয়তে চাবা দ্বিতীয়তে তোমালোকৰ বি নম্বৰটো I have a pen a notebook and a pencil সো এটো তোমালোকে চাব পাৰা তাৰ পিছত সি নম্বৰটো I am so happy to see you ঠিক আছে এইটো কিন্তু তোমালোকৰ আশ্চৰ্যজনক চিহ্ন আছে ঠিক আছে বিস্ময়ক চিহ্ন বুলি কোৱা হয় অসমীয়াত এই বিস্ময়ক চিহ্ন কিন্তু আছে গতিকে এইটো শুদ্ধ আছে এইটো কোৱেশ্চনটো আহিছিল তোমালোকৰ চোৱা যে তলৰ কোন বাক্যটোৰ সঠিক বিৰাম চিহ্ন ব্যৱহাৰ কৰা হৈছে এইটো ব্যৱহাৰ কৰিব লাগিছিল I have a pen তাৰ পিছত নোটবুক তাৰ পিছত ফুল ষ্টপ ঠিক আছে this is my house এইটো নহয় কিন্তু আনসাৰটো কি হ'ব অপচন C2 I am so happy to see you এইটো হ'ব অপচন C2 কাৰেক্ট হ'ব ঠিক আছে এইটো তাৰ পিছত তোমালোকে এতিয়া তোমালোকে নেক্সট কোৱেশ্চন 3 নম্বৰটো চোৱা যে 3 নম্বৰটো দিয়া আছে যে তলৰ কোনটো ব্যক্তিগত ব্যক্তিত্ব বৰ্ণনা কৰা দিক নহয় হয়নে এইটো তোমালোকৰ দিয়া আছে প্ৰথমে এই নম্বৰটো দিয়া আছে সেলফ কনফিডেন্স 2 নম্বৰটো অপেনচেছ তাৰ এইটো মানে অসমীয়াত ক'লে মুকলি তাৰ পিছত 3 নম্বৰটো চোৱা নিউৰোটিসিমছ এইটো দিয়া আছে তাৰ পিছত 2 নম্বৰটো সহমত সো এইটো তোমালোকৰ কারেক্ট আনসারটো হ'ব তলৰ কোনটো ব্যক্তিগত ব্যক্তিত্ব বৰ্ণনা কৰা দিক নহয় আত্মবিশ্বাস এইটো কারেক্ট হ'ব তোমালোকে হয়তো বহুতে জানা এইটো কমন কোৱেশ্চন কিছুমান ইয়াৰ আগতো কমন আছিল ঠিক আছে সো এনেকুৱা ধৰণে তোমালোকে লিখিব পাৰা তাৰ পিছত চোৱা 4 নম্বৰটো দিয়া আছে যে the ability to work with other is this আনৰ সৈতে কাম কৰাৰ সমৰ্থ হৈছে এইটো তোমালোকে চাব পাৰিছা কি হ'ব বাৰু ইয়াত লিখা আছে প্ৰথম অপচন নম্বৰ বিলাক চাও এই নম্বৰত দিয়া আছে যে সংগঠনাত্মক দক্ষতা 2 নম্বৰটো দিয়া আছে পাৰস্পৰিক দক্ষতা হয়নে তাৰ পিছত 3 নম্বৰটো দিয়া আছে পদক্ষেপ ঠিক আছে তাৰ পিছত 4 নম্বৰটো দিয়া আছে অধ্যফাই হয়নে এইটো কারেক্ট আনসারটো হ'ব যে আনৰ সৈতে কাম কৰাৰ সামৰ্থ্য হৈছে কোনটো হ'ব এইটো বি নম্বৰটো হ'ব পাৰস্পৰিক দক্ষতা ইন্টাৰপাৰ্সনাল স্কিলছ ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা CNG stands for CNG ৰ অৰ্থ হৈছে এই নম্বৰটো দিয়া আছে তোমালোকে চাব পাৰিছা এই নম্বৰটো দিয়া আছে কম্প্ৰেছড নেচাৰেল গেছ কম্পেক্ট নেচাৰেল গেছ তাৰ পিছত সি নম্বৰটো কম্প্ৰেছড নেচাৰ গেছ তাৰ পিছত কম্প্ৰেট নেচাৰেল গেছ সো ইয়াৰে তোমালোকৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার এটো হ'ব ঠিক আছে অর্থাৎ কম্প্রেসড ন্যাচারাল গ্যাস এটো কারেক্ট হ'ব ঠিক আছে তাৰ পিছত তোমালোকে এতিয়া নেক্সট কোৱেশ্চন লৈ আগবঢ়া নেক্সট কোৱেশ্চনটো চোৱা 6 নম্বৰটো অৰ্থাৎ 6 নম্বৰটো দিয়া আছে যে মোটিভেশন ইজ ডাইৰেক্ট ফ্ৰম দ্য ৱৰ্ড মোটিভ সো এটো তোমালোকে হয়তো জানা খুবই সহজ এটো মোটিভেশন শব্দটো মোটিভ শব্দৰ পৰা উৎপত্তি হৈছে এটো কারেক্ট একদম কারেক্ট এটো আৰু এবাৰ আহিব পাৰে যে মোটিভেশন শব্দটো কোনটো ভাষাৰ পৰা আহিছে গতি এটো তোমালোকে জানি থৈ দিবা ঠিক আছে গতিকে ইয়াৰে আনসারটো কি হল বাৰু আনসারটো হল এটো কারেক্ট মানে শুদ্ধ বাছি উলিওৱা এটো কি হ'ব শুদ্ধ হ'ব ঠিক আছে এটো শুদ্ধ হ'ব অৰ্থাৎ এই মোটিভ যেটো শব্দ আছে এই শব্দটো কিন্তু এই মোটিভ শব্দৰ পৰাই উলিওৱা ঠিক আছে তাৰ পিছত চাবা এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো চোৱা যে বজাৰত উদ্যোগীয়ে চাকৰি সৃষ্টি কৰিব পাৰে বজাৰত উদ্যোগীয়ে চাকৰি সৃষ্টি কৰিব পাৰে এটো বাৰু শুদ্ধ নে অশুদ্ধ হ'ব তোমালোকে ভাবি চোৱাচোন বজাৰত উদ্যোগীয়ে চাকৰি সৃষ্টি কৰিব পাৰে এইটো কি হ'ব তোমালোকৰ শুদ্ধই হ'ব মানে বজাৰত কি কৰিব পাৰে উদ্যোগীয়ে চাকৰি সৃষ্টি কৰিব পাৰে এইটো কি হ'ব শুদ্ধ হ'ব ঠিক আছে তাৰ পিছতে তোমালোকে এতিয়া কোৱেশ্চন
8 লৈ আহা কোৱেশ্চন 8 ডেছ হৈছে এটা পথালিকৈ সজোৱা ব্যৱস্থা হয়নে এইটো দি আছে তো এইটো তোমালোকৰ অপচনবিলাক চাই ল'বা অপচনবিলাক এ দি আছে স্তম্ভ শাৰী কোক তাৰ পিছত চোৱা কৰ্মপঞ্জী সো এইটো কি হ'ব অপচন নাম্বাৰ তোমালোকে বি হ'ব ঠিক আছে ৰৌ অৰ্থাৎ শাৰী হৈছে এটা পথালিকৈ সজোৱা ব্যৱস্থা ৰৌ ঠিক আছে তাৰ পিছতে আৰু চাবা নেক্সট কোৱেশ্চন 9 নম্বৰ কোৱেশ্চনটো দিয়া আছে 9 নম্বৰ কোৱেশ্চনটো চোৱা যে which one of the following is an example of eco-friendly material so এইটো তোমালোকে চোৱা তলৰ কোনটো পৰিৱেশৰ বাবে অনুকূল সামগ্ৰীৰ উদাহৰণ তলৰ কোনটো পৰিৱেশৰ বাবে অনুকূল সামগ্ৰীৰ উদাহৰণ সো এটা আছে এই নম্বৰটো দিয়া আছে এই নম্বৰটো আছে যে ৰাসায়নিক পদাৰ্থ বি নম্বৰটো কলপাত তিনি সি নম্বৰটো আছে প্লাষ্টিক ডি নম্বৰটো আছে আইৰন অৰ্থাৎ লো ঠিক আছে এইটো তোমালোকৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ বি কলপাতটো কি হ'ব তোমালোকৰ কাৰেক্ট আনসাৰ হৈ পৰিব ঠিক আছে এইটো বানানা লিফ বানানা মানে কল লিফ মানে পাতৰ কথা কোৱা হৈছে ঠিক আছে এইখিনি তোমালোকে জানি থৈ দিলে তাৰ পিছত চোৱা very interesting question একেবাৰে হেকৰ question at the last question was that which one of the following things define a formula মানে নিম্নলিখিত কোনটো চিহ্ন এটা সূত্ৰ সূচায় ঠিক আছে এইটো ইম্পৰ্টেন্ট হয় কিন্তু তোমালোকে যদি মনত ৰাখা এইটো পাৰিবা সহজে প্ৰথমতে আছে প্লাস তাৰ পিছত এইটো অবলিক তাৰ পিছত সি নম্বৰটো ইকুৱেল প্লাস ডি ঠিক আছে এইটো তোমালোকে কোনটো হ'ব সো মই কৈ দিছো তোমালোকে সদায় মনত ৰাখিবা এইটো সদায় কিন্তু কি চিহ্নৰ হয় ইকুৱেল চিহ্ন ঠিক আছে অপচন সি টো হ'ব কাৰেক্ট আনসাৰ it is a synced of formula ঠিক আছে things define a formula by equal ঠিক আছে ইকুৱেল মানে এটা সূত্ৰ সূচায় ঠিক আছে এইটো হ'ব ৰাইট আনসাৰ সো ভিডিওটো ইমানতে সামৰিছো আশা কৰিছো ভিডিওটো অলপ হলেও তোমালোকক সহায় কৰিব পাৰিছে গতিকে ভিডিওটো ইমানতে সামৰিছো সকলোকে ধন্যবাদ জনাইছো